তেজপুৰ চহৰৰ কাষৰীয়া অঞ্চল কেতেকীবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা দৃশ্য। এটা গভাইট চোৰে 4 দিন আগেয়ে নিছিল এখন গাড়ীৰ সামগ্ৰী। উল্লেখ্য যে ঘটনাটি হৈছিল যোৱা পহিলা বহাগত। এটা ব্যক্তিগত খণ্ডত কৰ্মৰত এজন ব্যক্তিৰ এখন ট্ৰেভেলাৰ বাহনৰ পৰা বহু কিছু সামগ্ৰী চুৰি কৰি নিয়ে গভাইট চোৰটোৱে। ইতিমধ্যে ঘটনাটি সংঘটিত হোৱা তেজপুৰ সদৰত এখন এজাহাৰ দাখিল কৰে যদিও উক্ত এই গভাইট চোৰটোক আটক কৰিব অসমৰ্থ হৈছিল। আজি কেতেকীবাৰী গ্ৰীণ চেপশ্যন এণ্টাৰপ্ৰাইজ নামৰ মটৰ পাৰ্টছৰ দোকানত উক্ত চোৰটোৱে চুৰি হোৱা সামগ্ৰীসমূহ বিক্ৰী কৰি ধন সংগ্ৰহ কৰিবলৈ অহাত সেই স্থানত চোৰটো হাতেলোতে ধৰা পৰে আৰু লগতে এখন টমটমো চুৰি কৰে এই গভাইট চোৰটোৱে। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে খবৰ পাই তেজপুৰ সদৰ থানাৰ এটি আৰক্ষী দল উপস্থিত হৈ চোৰটোক আটক কৰে আৰু লগতে সকলো চুৰি সামগ্ৰী তেজপুৰ সদৰলৈ প্ৰেৰণ কৰে। বৰ্তমান এই চুৰিকাণ্ডত জড়িত তেজপুৰ দোলাবাৰী অমৃত চৰকাৰ নামৰ 22 বছৰীয়া যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি অধিক তথ্য উদ্ধাৰৰ বাবে আৰক্ষীৰ জিম্মাত তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত ভুক্তভোগী গাড়ী গেৰেজৰ মালিকজনে মত প্ৰকাশ কৰে আৰু লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰাৰ বিষয়ে বিশদভাৱে জনায়। এই 15 তাৰিখে মানে ৰাতিপুৱা গাড়ীখন উঠি চাওঁ, গাড়ীৰ পিছফালৰ বাঁ চাকাটো নাই, গাড়ীখন তলত পৰি। এই মোৰ ট্ৰেভেলাৰ হয় কোম্পানী, সেইটোৰ পৰা পিছত মানে আৰু কেবিন চেবিন ভাঙি কিনে বহুত বস্তু কেইটা নাইকিয়া হৈ গৈছে। পিছত মানে মই থানাত এজাহাৰ দিলো, এজাহাৰ দিয়াৰ পিছত বস্তুখিনি পোৱা নাই। পিছত মানে সি আজি ইয়াত অকমান বস্তু বেচিবলৈ লৈ আহিছে যোনটো মোৰ গাড়ীৰ পৰা চুৰ হৈছে। সোধতে সি কৈছে কি মই বস্তুখিনি ওলাই দিম, মোক থানাক দিব নালাগে। মই কৈছো তই বস্তুখিনি মোক ওলাই দে, ইমান টাইমৰ পৰা কৈ আছো, সি ওলাই নিদিলে। তাৰ পিছত বাধ্য হৈ পেলাই থানাক মাতি, তাৰ লগত আৰু বহুত মানুহ আছিলে। হয়, আৰু জেক চেক আছে, সি স্বীকাৰ কৰিছে, মোৰ তাত ভিডিঅ' আছে, জেকক আছে। হা, চুৰিৰ বস্তু বেচিবলৈ। হয়, মোৰ নাম সুৰজ শৰ্মা, মোৰ দোলাবাৰী। হয়, না না, মই কোম্পানীত জব কৰো। হাজকভাৰ না হয়, এই পাৱাৰ টিলাৰ চিলাৰ এইবিলাকৰ হয়। মই ইয়াত মানে ওচৰে পাছৰে চব দোকানত কৈ থৈছিলো কিবা বেচিবৰ কাৰণে। হা, তেখেতে ইনফৰ্ম কৰিলে মোক। কি নাম? অমিত সরকার। হ্যাঁ, অমিত সরকার। অমিত সরকার। ঘর ক'ত? হ্যাঁ, দোলাবাৰী। দোলাবাৰী। কি কৰিবলৈ আহিছিল? ৰাতি ৰাতি এইটো এই সামানটো দিব আহিছিল। হা হা, সামানটো দিব আহিছিল। কি সামান? এইটো দি কিনে হা, এইটো বেলেগে দিছিলে, মই দিব আহিছিলোঁ ন। 50 যি কমাম চুৰ কৰিছিল? না না, চুৰ কৰা নাই। তই ৰাইজে উত্থাপন কৰিছে চুৰ কৰিছে বুলি? নাই নাই, চুৰ কৰাই নাই মই। হা, চুৰ কৰাই নাই। যদি চুৰে কৰা নাই এনেকুৱা কি অৱস্থা হ'ল? সেইটোৱে ছাৰ, এয়া বিক্ৰী কৰিব আহিছোঁ না। হা, এতিয়া মোক ধৰিছে আৰু এতিয়া থানালৈ লৈ যাব, মই কৈ দিম আৰু যোনটো সঁচা কথা না। সেইটোৱে আৰু কোন কোন আছে লগত? কোন কোন আছে মানে যোনে দিছে আৰু যোনে দিছে ইয়ে এজন আছে। হয় নেকি? হয় ছাৰ। হা, তই কিহৰ কাৰণে ধৰিছে ইয়াত? এইটোৱে ছাৰ, বিক্ৰী কৰিব আহিছিলোঁ ন। বিক্ৰী কৰি পেলাই এইটো নধৰে? এইটো বিক্ৰী কৰিব আহিছোঁ, এইটো বোলে ইহঁতৰ মাল, সেইকাৰণে ঠিক আছে।